আপোনালোকে চাই আছে পিআই নিউজ। বঙাইগাঁও জিলাৰ যোগীঘোপাত ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী। যোগীঘোপাত অব্যাহত থকা অবৈধ তীৰ জুৱা খেল বন্ধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ সদস্যসকলে। আজি এনেদৰে বঙাইগাঁও জিলাৰ যোগীঘোপাত ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী। যোগীঘোপাত অব্যাহত থকা অবৈধ তীৰ জুৱা খেল বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ সদস্যসকলে। অঞ্চলটোৰ চলান্তাপাৰা, কাৱাইটাৰী, বালাপাৰা, পাল্লিৰতল, মুদন বজাৰ, মালেগড় আদি বজাৰসমূহত অব্যাহত আছে তীৰ জুৱাৰ খেল। এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই আৰক্ষী প্ৰশাসনৰ, যাৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ল ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টি। দীৰ্ঘদিনৰ পৰা এই অঞ্চলসমূহত অবৈধ তীৰ জুৱা খেলৰ বাবে সামাজিক পৰিৱেশ বিনষ্ট হৈ আহিছে, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই প্ৰশাসনে, যাৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ল। বঙাইগাঁও জিলাৰ যোগীঘোপাত ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। যোগীঘোপাত অব্যাহত থকা অবৈধ তীৰ জুৱা খেল বন্ধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ সদস্যসকলে। অঞ্চলটোৰ চলান্তাপাৰা, কাৱাইটাৰী, বালাপাৰা, পাল্লিৰতল, মুদন বজাৰ, মালেগড় আদি বজাৰসমূহত অব্যাহত থকা তীৰ জুৱা খেল উৎখাত কৰিবৰ কাৰণে এনেদৰে প্ৰতিবাদত নামি পৰিল ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ সদস্যসকলে। দীৰ্ঘদিনৰ পৰা এনেদৰে অব্যাহত আছিল জুৱা খেল, তীৰ খেল অব্যাহত আছিল উক্ত অঞ্চলসমূহত। সামাজিক পৰিৱেশ বিনষ্ট হৈছে উক্ত অঞ্চলসমূহত, যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ল ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ সদস্যসকলে। এই আন্দোলনখন কৰিবলৈ বাধ্য এই কাৰণত হলো, 9 তাৰিখত এখন যোগীঘোপা থানাত এখন যোগীঘোপা অচি ছাৰক এটা কমপ্লেইন লেটাৰ দিছিলোঁ। ছাৰক কৈছিলোঁ যে চলন্তপাৰা, কাৱাইটাৰী, বালাপাৰা, যোগীঘোপা যিমান ইলিগেলভাৱে তীৰ জুৱা চলি আছে সেইবিলাক বন্ধ কৰিব লাগে। গৰীব দুখীয়া, ৰিক্সা চলোৱা, দিন হাজিৰা কৰা মানুহবিলাক গোটেই দিন হাজিৰা কামলা দিয়াৰ পিছত সন্ধ্যাত বা তীৰ কাটি ঘৰত চব্জি বজাৰ লৈ যাব নোৱাৰে, আৰু আমাৰ মহিলাহঁতৰ চোলা জ্বলাৰ ব্যৱস্থাটো নহয়, আৰু ঘৰত মাৰপিট ইত্যাদি শুরু হৈ যায়। এই চলন্তপাৰা বাজাৰত অপেনলি তীৰ বিক্ৰী কৰি আছে, কিবা এটা হোটেলৰ মাজত অপেনলি মদ বিক্ৰী কৰি আছে। এইবিলাক ইফাক্ট আমাৰ ইয়ং যুৱকসকলৰ লগত হৈ আছে। আমাৰ যুৱকবিলাক, ষ্টুডেণ্টবিলাক এইবিলাক বৰবাদ হৈ আছে। গতিকে আমাৰ এইটো অসম চৰকাৰলৈ আবেদন থাকিব, এইবিলাক যিবিলাক জুৱা, মদ, দাৰু এইবিলাক হৈ আছে এইবিলাক বন্ধ কৰিব লাগে। এটা দুখজনক কথা, এইটো অপেন মাৰ্কেটৰ ভিতৰত তীৰ চলি আছে। আমি পুলিচ প্ৰশাসনক কমপ্লেইন লেটাৰ এটা দিছোঁ। লেটাৰ দিয়াৰ পিছতো যদি পুলিচে এইবিলাক আমাক বিধি ব্যৱস্থা নিদিয়ে বা এইবিলাক আৰক্ষণ নকৰে, তেনেহ'লে আমাৰ এই যুৱকসকলে বা আমাৰ এই মহিলাসকলৰ ঘৰত চোলাত যে এমুঠি ভাত খাবই, ভাল কৰি খাব, গোটেই দিন কাম কৰাৰ পিছত এইবিলাক জুৱাত হাৰি যোৱাৰ পিছত ঘৰত আৰু কেঁচালৰ সৃষ্টি হয়। সেইকাৰণে আমি যোগীঘোপা থানাক, আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ DC ছাৰক লৈ আমাৰ অনুৰোধ থাকিব এইটো যে এইবিলাক বন্ধ কৰি দিয়ক। এই আন্দোলনখন কৰিবলৈ বাধ্য এই কাৰণত হলো,